মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাস চিনাক্ত কৰিব লাগিব তোমালোকে কিদৰে, সেই বিষয়ে কোৱাৰ লগতে মই প্ৰায় 3 কুৰি 15টা কৰ্মধাৰয় সমাস তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ তোমালোক উপকৃত হ'বা। এতিয়া কৰ্মধাৰয় সমাসবোৰ চাওঁ আহা। কৰ্মধাৰয় সমাস পদবোৰ বিশেষ্য আৰু বিশেষণ পদ ৰূপে ব্যৱহাৰ হয়। অৰ্থাৎ ব্যাস বাক্যত কৰ্মধাৰয় সমাস হ'বলৈ হ'লে এটা পদ বিশেষ্য থাকে, আন এটা পদ বিশেষণ থাকে। প্ৰথম পদটো বিশেষণ হয় আৰু দ্বিতীয় পদটো বিশেষ্য হয়। কেতিয়াবা আকৌ দুটা বিশেষ্য পদৰ মাজতো কৰ্মধাৰয় সমাস হয়, কিন্তু সমস্ত পদটো গৈ বিশেষ্য পদটো, প্ৰথম বিশেষ্য পদটো বিশেষণ পদৰ দৰে ব্যৱহাৰ হয়। এটা বস্তুক আন এটাৰ লগত ৰিজালেও কৰ্মধাৰয় সমাস হয়। এইখিনি কথা মন কৰিবা, তেতিয়া তোমালোকে কৰ্মধাৰয় সমাস সহজতে বনাব পাৰিবা, লগতে চিনাক্ত কৰিব পাৰিবা। এতিয়া আমি চাওঁ আহা। দীঘল যি হাত, দীঘল হাত। ইয়াত দীঘল হৈছে বিশেষণ পদ, হাত হৈছে বিশেষ্য পদ, আৰু ইয়াত দীঘল হাত হৈছে সমস্ত পদ। পিতল বৰণৰ যি চকু, পিতল চকু। ইয়াত পিতল শব্দটো বিশেষ্য পদ, চকু শব্দটো বিশেষ্য পদ, কিন্তু সমস্ত পদটো চকু শব্দৰ পিতল শব্দটো বিশেষণ ৰূপে ব্যৱহাৰ হৈছে। অৰ্থাৎ ইয়াত পিতল শব্দটো বিশেষ্য হিচাপে ব্যৱহাৰ নহয়, চকু বিশেষ্য শব্দৰ বিশেষণ পদ ৰূপে পিতল শব্দটো ব্যৱহাৰ হৈছে, সেয়ে পিতল চকু। ই এটা কৰ্মধাৰয় সমাস। চন্দ্ৰৰ তুল্য মুখ। ইয়াত মুখৰ লগত চন্দ্ৰক তুলনা কৰিছে আৰু এইটো ৰিজনি বুজাইছে। কৰ্মধাৰয় সমাস চন্দ্ৰ মুখ। গজৰ নিচিনা মূৰ্খ, গজমূৰ্খ। বশিষ্ঠ নামে মুনি, বশিষ্ঠ মুনি। সিংহ অংকিত আসন, সিংহাসন। ইয়াত সিংহ শব্দটো বিশেষ্য পদ, আসন শব্দটো বিশেষ্য পদ, কিন্তু দুয়োটা মিলি সমস্ত পদটোত সিংহ শব্দটো বিশেষণ পদ ৰূপে ব্যৱহাৰ হৈছে। ইয়াৰ পিছত আছে ঘিউ মিহলি ভাত, ঘিউ ভাত। ইয়াত ঘিউ শব্দটো বিশেষণ, ভাতৰ বিশেষণ ৰূপে ব্যৱহাৰ হৈছে। অগ্নি সদৃশ বান, অগ্নিবান। ব্ৰহ্মপুত্ৰ নামে নদ, ব্ৰহ্মপুত্ৰ নদ। পদ্মৰ নিচিনা লোচন, পদ্মলোচন। ভিক্ষালব্ধ অন্ন, ভিক্ষান্ন। পল মিশ্ৰিত অন্ন, পলান্ন। মুখ চন্দ্ৰৰ নিচিনা, মুখ চন্দ্ৰ। বিদ্যা সাগৰৰ তুল্য, বিদ্যাসাগৰ। জ্ঞান ৰত্নৰ তুল্য, জ্ঞান ৰত্ন। চিন্তা অনলৰ নিচিনা, অনল মানে হৈছে জুই, চিন্তা জুইৰ নিচিনা ধৰা, চিন্তানল। কু যি আচাৰ, কদাচাৰ। শুক্ল যি পক্ষ, শুক্ল মানে হৈছে বগা পৰিষ্কাৰ, শুক্ল পক্ষ। দুষ্ট যি বুদ্ধি, দুষ্ট বুদ্ধি। সাধু যি পুৰুষ, সাধু পুৰুষ। পুণ্য যি ভূমি, পুণ্যভূমি। নীলা যি মণি, নীলমণি। ভঙা যি সভা, ভঙা সভা। এইবোৰ শব্দত প্ৰথম পদটো বিশেষণ পদ ৰূপে ব্যৱহাৰ হৈছে। যি ঋষি তেওঁৱে ব্যাস। ইয়াত ঋষি আৰু ব্যাস দুয়োটা পদেই বিশেষ্য পদ, কিন্তু সমস্ত পদত ঋষি ব্যাস, তাৰ ঋষি শব্দটো কিন্তু ব্যাস শব্দৰ বিশেষণ। যি ডাঙৰ সিয়ে দীঘল, ডাঙৰ দীঘল। পানীৰ কাষৰ যি দুৱাৰ, পানী দুৱাৰ। চোৰৰ পৰা ৰক্ষা কৰা যি চাং, চোৰ চাং। মালতী নামক যি ফুল, মালতী ফুল। বাদুলিৰ আৰ্হিৰ যি সঁচাৰ, অৰ্থাৎ ইয়াত তলা চাবিৰ কথা কৈছে। বাদুলি সঁচাৰ, বাদুলি সঁচাৰ মানে হৈছে তলা আৰু চাবি। যি মৃদু সিয়ে মধুৰ, মৃদু মধুৰ। তাৰপিছত আছে যি হৃষ্ট সিয়ে পৃষ্ট, হৃষ্ট পৃষ্ট। বাঘে মৰা ঢকাৰ দৰে থকা, থকা মানে পিঠিত জোৰেৰে মৰা হাতৰ জোৰ, সেইটো কোৱা হ'ব ঢকা। ইয়াতে বাঘে যেনেকে জোৰেৰে ঢকা মাৰে, তেনেকে মৰা ঢকা কোৱা হয় বাঘ ঢকা। ৰজাৰ যি সভা, ৰাজসভা। উৰা যি জাহাজ, উৰা জাহাজ। ফটা যি কাপোৰ, ফটা কাপোৰ। থুলন্তৰ যি পুৰুষ, থুলন্তৰ পুৰুষ। জধা যি মূৰ্খ, জধা মূৰ্খ। মৰু যি ভূমি, অৰ্থাৎ মৰা ভূমি, মৰুভূমি। কু যি পুৰুষ, কাপুৰুষ। অধম যি নৰ, নৰাধম। ভজা যি আলু, আলু ভজা। চিৰিকা যি গৰৈ, গৰৈ চিৰিকা মানে গৰৈ মাছৰ পোৱালি। পোৰা যি মাছ, মাছ পোৰা। তিলিকা যি কাৱৈ, কাৱৈ তিলিকা। উত্তম যি পুৰুষ, পুৰুষোত্তম। মাছৰ যি পোনা, পোনা মাছ। পিটিকা যি আলু, আলু পিটিকা। পোৰা যি বেঙেনা, বেঙেনা পোৰা। আকাশৰ দৰে নীলা, আকাশ নীলা। বজ্ৰৰ নিচিনা কঠোৰ, বজ্ৰ কঠোৰ। অৰ্ণৱ সদৃশ গভীৰ, অৰ্ণৱ মানে হৈছে সাগৰ, অৰ্ণৱ গভীৰ। গাখীৰৰ দৰে বগা, গাখীৰ বগা। ঘন সদৃশ শ্যাম, ঘনশ্যাম। পৰ্বতৰ নিচিনা গম্ভীৰ, পৰ্বত গম্ভীৰ। এই আটাইবোৰ হৈছে কৰ্মধাৰয় সমাস, আৰু তাত ব্যৱহাৰ হোৱা ব্যস্ত পদবোৰৰ বিশেষণ আৰু বিশেষ্য পদ আছে। সেই কথাখিনি মনত ৰাখিবা। তেজৰ দৰে ৰঙা, তেজ ৰঙা। এঙাৰৰ দৰে কলা, এঙাৰ কলা। নৰসিংহৰ নিচিনা, নৰসিংহ। চৰণ অম্বুজৰ নিচিনা, অম্বুজ মানে হৈছে পদুম ফুল, চৰণাম্বুজ। চৰণ কমলৰ তুল্য, কমল মানৰ পদুম, চৰণ কমল। শোক অনলৰ নিচিনা, শোকানল। জীৱন নৈৰ তুল্য,
জীৱন নৈ বিদ্যাৰূপ ধন বিদ্যাধন জ্ঞানৰূপ সাগৰ জ্ঞান সাগৰ কোপৰূপ অগ্নি কোপাগ্নি ৰঙা যি ফুল ৰঙা ফুল ইয়াত ৰঙা কোপ এই শব্দবোৰ বিশেষণ পদ জ্ঞান বিদ্যা জীৱন এইবিলাক বিশেষ্য পদ গতিকে বিশেষ্য আৰু বিশেষণৰ মাজতে কৰ্মধাৰয় সমাস হয় মহৎ যি পুৰুষ মহাপুৰুষ কালিকা বিষয়ক পুৰাণ কালিকা পুৰাণ বিদ্যাৰ প্ৰতি উৎসাহী বিদ্যুৎ হাঁহি সজ যি বৃত্তি সজ বৃত্তি মলা যি ধপাত মলা ধপাত সিংহ অংকিত যি দুৱাৰ সিংহ দুৱাৰ পুণ্য যি ভূমি পুণ্য ভূমি মূল যি ধন মূলধন বহুমূল্য যাৰ বহুমূলীয়া বাক্য অমৃতৰ তুল্য বাক্যামৃত এইখিনি কৰ্মধাৰয় তোমালোকৰ বাবে আগবঢ়ালো এতিয়া কৰ্মধাৰয় চিনাক্ত কৰিবলৈ হ'লে তোমালোকে পদবোৰলৈ চাবা আৰু লগতে তাত ৰিজনিও থাকে কিছুমান তুলনা কৰা হয় সেইবোৰে কৰ্মধাৰয়